ভিক্টৰ দাস আমাৰ সমাজৰ কাৰণে প্ৰয়োজনীয় ব্যক্তি হয়নে নহয়? যিসকলে প্ৰয়োজনীয় বুলি ভাবে সেইসকলে ভিক্টৰ দাসক অন্ধভাৱে ছাপোৰ্ট দিয়ে, একদম সঁচা কথা। আৰু যিসকলে ভাবে যে ভিক্টৰ দাসক আমাৰ কোনো প্ৰয়োজন নাই সেইসকলে কিন্তু খুব ফূৰ্তি পাইছে। আপোনালোকে ভালক ভাল বুলি কওক, বেয়াক বেয়া বুলি কওক, ছচিয়েল মিডিয়াত কমেণ্ট কৰোঁতে বা পোষ্ট কৰোঁতে সেইখিনি ভাবি চাওক, একচুৱেলি আমি সমৰ্থন কৰিব লাগে নে সমালোচনা কৰিব লাগে। কাৰোবাৰ যদি বেয়া দেখিছে নহয়, সমালোচনা কৰক, অন্ধভাৱে এনে ছাপোৰ্ট নকৰিব। আপোনালোকে সকলোৱে গম পায় যে ভিক্টৰ দাসক আকৌ এৰেষ্ট কৰিলে বা ভিক্টৰ দাস আকৌ জেল যাবলগীয়া হ'ল। তেখেতৰ পত্নীয়ে তেখেতৰ ওপৰত কিবা কেছ কৰি থৈ দিছিলে, তাৰ ভিত্তিত পুলিচে আকৌ তেওঁক এৰেষ্ট কৰিছে। কেছটো আগৰ কেছ নে নতুনকৈ দিছে সেইটো মই জ্ঞাত নহয়, কিন্তু এটা কথা চিয়ৰ যে তেওঁৰ পত্নীয়ে দিয়া কেছৰ ভিত্তিত তেওঁক এৰেষ্ট কৰা হৈছে। সেই খবৰটো পাই একাংশই খুব দুখ কৰিছে আৰু কিছুমানে খুব ফূৰ্তি পাইছে। কথাটো হ'ল, ভিক্টৰ দাস আমাৰ সমাজৰ কাৰণে প্ৰয়োজনীয় ব্যক্তি হয়নে নহয়? যিসকলে প্ৰয়োজনীয় বুলি ভাবে সেইসকলে ভিক্টৰ দাসক অন্ধভাৱে ছাপোৰ্ট দিয়ে, একদম সঁচা কথা। আৰু যিসকলে ভাবে যে ভিক্টৰ দাসক আমাৰ কোনো প্ৰয়োজন নাই সেইসকলে কিন্তু খুব ফূৰ্তি পাইছে। এতিয়া কথাটো হ'ল, আচলতে ভিক্টৰ দাসৰ শত্ৰু কোন? মোৰ দৃষ্টিত ভিক্টৰ দাস নিজেই নিজৰ শত্ৰু। লগতে সেইসকল ব্যক্তি যিসকলে ভিক্টৰ দাসক অন্ধভাৱে ছাপোৰ্ট দিয়ে, কিবা বেয়া ভাষাতে কৰবাত গালি পাৰি আছে, কৰবাত অসভ্যালি কৰি আছে, কৰবাত উৎপাত কৰি আছে, সেইবোৰ দেখিও ভিক্টৰ দাসক ছাপোৰ্ট কৰি আছে, সেইসকল ব্যক্তি একচুৱেলি ভিক্টৰ দাসৰ শত্ৰু। সেইসকল ব্যক্তিৰ ব্লাইণ্ড ছাপোৰ্ট পাই আজি ভিক্টৰ দাসে ইমান উঠিছে বা ইমান বেয়া হৈ গৈছে। এটা কথা কওঁ দেই, ভিক্টৰ দাস যেতিয়া 6 মাহ জেলত আছিলে নহয়, তাৰ ইমেজটো খুব ভাল হৈ গৈছিলে। অসমৰ বহুত মানুহে বিচাৰিছিলে যে ভিক্টৰ দাস আকৌ ওলাই আহক। সি মোটামুটি গোটেই অসমৰ চিম্পেথি গেইন কৰিছিলে, কিন্তু তাৰ পিছত সি নিজৰ স্বভাৱৰ গুণত, তাৰ উদ্ভণ্ডালিৰ কাৰণে তাৰ ইমেজটো আকৌ বেয়া হৈ গ'ল। যাৰ কাৰণে আমাৰ সমাজত থকা যিখিনি সচেতন ব্যক্তি, দায়িত্বশীল মানুহ, সেইসকল ব্যক্তি কিন্তু ভিক্টৰ দাসক আজিৰ ডেটত বেয়া পোৱা হৈ গ'ল। যিসকল ব্যক্তিয়ে ভিক্টৰ দাসক বা তেনেকুৱা ধৰণৰ মানুহক অন্ধভাৱে ছাপোৰ্ট কৰি আছে, তেওঁলোকক কৈছো, আপোনালোকে কাৰোবাৰ যদি বেয়া দেখিছে নহয়, সমালোচনা কৰক, অন্ধভাৱে এনে ছাপোৰ্ট নকৰিব। সি কৰবাত ছোৱালীৰ ওপৰত হাত উঠাইছে, কৰবাত অসভ্যালি কৰিছে, সেইবিলাক ক্ষেত্ৰত মাত মাতক। আপোনালোকে অন্ধভাৱে ছাপোৰ্ট দি আছে কাৰণে সি দিনক দিনে বেয়া হৈ গৈ আছে। সি ভাবিছে মোক দেখোন ভাল পাই আছে মানুহবিলাকে, মই এনেকুৱাই হৈ যাওঁ। আপোনালোকে ভালক ভাল বুলি কওক, বেয়াক বেয়া বুলি কওক, ছচিয়েল মিডিয়াত কমেণ্ট কৰোঁতে বা পোষ্ট কৰোঁতে সেইখিনি ভাবি চাওক যে তেওঁক একচুৱেলি আমি সমৰ্থন কৰিব লাগে নে সমালোচনা কৰিব লাগে। সেইখিনি আগতে চিন্তা কৰি চাব। ধন্যবাদ। জয় অসম।